শংকৰদেৱ শিশু নিকেতন হাৱাজানত অনুষ্ঠিত কৰা বিজ্ঞান মেলাৰ কিছু দৃশ্য এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বৰ্তমান বিশ্বায়নৰ যুগত আমি কেনেকৈ বিজ্ঞানৰ মাজলৈ সোমাই গৈছোঁ, আমাৰ মন মগজুত বিজ্ঞানৰ শিপাই কেনেকৈ ঠাই লৈছে, সেই বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আমাৰ ক্ষুদ্ৰ প্ৰয়াস আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। মানুহৰ শৰীৰটো হৈছে বৈচিত্ৰ্যময়। এই বৈচিত্ৰ্যময় শৰীৰটোৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে ৰেচন তন্ত্ৰ। এই ৰেচন তন্ত্ৰটো মই আৰু মোৰ বান্ধৱী লক্ষিতা বৰাৰ সহযোগত প্ৰস্তুত কৰা হৈছে। মানৱ শৰীৰৰ আন এটা গুৰুত্বপূৰ্ণ অংগ হৈছে হাওঁফাওঁ। এই হাওঁফাওঁটো প্ৰস্তুত কৰিছে 10ম শ্ৰেণীৰ ছাত্ৰসকলে। ইয়াৰ পিছত আন এটা দৃশ্যাংশলৈ যাব বিচাৰিছোঁ। এয়া হৈছে পানী বিতৰণকাৰী প্ৰকল্প। এইটো 9ম শ্ৰেণীৰ মোৰ সহপাঠী তুষাৰ দাস বৰুৱা আৰু আশীষ জ্যোতি শইকীয়াৰ সহযোগত প্ৰস্তুত কৰা হৈছে। এয়া হৈছে নিউটনৰ ৰঙীন কাঁহী। এই প্ৰকল্পটো 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰিছে। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আৰু এটা প্ৰকল্প প্ৰস্তুত কৰিছে। জুলীয়া পদাৰ্থৰ মাজেৰে যে বিদ্যুৎ পৰিবাহিত হয়, তাকেই তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে। এনেদৰে 6ষ্ঠ আৰু 7ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও বহুকেইটা প্ৰকল্প প্ৰস্তুত কৰিছে।